নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আগন্তুক তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল এক্সাম হ'ব 2026 HSLCৰ তাৰ বিষয়ে চিম্পল ষ্ট্ৰেটেজি আমি কেনেকৈ এই সময়খিনিত পঢ়িলে আমি আগন্তুক কম্পাৰ্টমেণ্টেল এক্সামত পাছ হ'ব পাৰিম তাৰ বিষয়ে সৰু এটা ষ্ট্ৰেটেজি ভিডিঅ' আনিছোঁ। তোমালোকে সম্পূৰ্ণকৈ চাবা। এই মাৰ্কশ্বিটখন চোৱা আৰু লগতে তোমালোকে বুজি পাবা যে এই বাকী থকা সময়খিনি যিমান আছে এক্সামৰ আগত তাত আমি কেনেদৰে পঢ়িলে আমি এক্সামত ভাল মাৰ্ক পাব পাৰোঁ। ভাল মাৰ্ক নহ'লে এটা পাছিং মাৰ্ক পাই পেলাই আমি HSLC কমপ্লিট কৰিব পাৰোঁ। ইয়াত চোৱা তোমালোকে অসমীয়াত 33 পাইছে, ছেকেণ্ড লেংগুৱেজ ইংৰাজীত তেওঁ পাইছে 42, তেওঁ ফেইল হৈছে কিহত জেনেৰেল মেথছত 24 পাইছে। আৰু লগতে অবজেক্টিভ আৰু ডেছক্ৰিপটিভ দুটা যিটো পাৰ্ট আছে তাত তোমালোকে চোৱা 13 আৰু 14 পাছিং মাৰ্ক আছে। এজন ছাত্ৰই চোৱা পাছিং মাৰ্ক আছিলে অবজেক্টিভত তোমালোকৰ 13 পাইছে 13 আৰু লগতে মেইন তোমালোকৰ সমস্যা হ'ল ডেছক্ৰিপটিভ। মই যিমানখিনি ফেইল থকা ছাত্ৰ ছাত্ৰীৰ মই মাৰ্কশ্বিটসমূহ চাইছোঁ মেইন প্ৰব্লেম তোমালোকৰ ডেছক্ৰিপটিভ। ইয়াত চোৱা 14 পাছিং মাৰ্ক আছে, এইজন ছাত্ৰই পাইছে অনলি 3, জেনেৰেল ছায়েন্সত 3 পাইছে আৰু লগতে তোমালোকৰ অংক বিষয়তো 3 মাৰ্ক পাইছে। নেক্সট তোমালোকে চাব পাৰা নেক্সট ছাবজেক্টটো হৈছে ছ'চিয়েল ছায়েন্স। ইয়াত তোমালোকে চোৱা এজন ছাত্ৰই অবজেক্টিভ অৰ্থাৎ তোমালোকৰ MCQ য'ত আহে তাত তোমালোকৰ 13ৰ ভিতৰত 13 পাছিং মাৰ্ক হয়, তেওঁ কিন্তু 17 পাইছে। লগতে তোমালোকে ডেছক্ৰিপটিভ য'ত লিখিব লাগে তো তাত চোৱা 14ৰ ভিতৰত কেৱল মাত্ৰ 3 নম্বৰ পাইছে। চ' মই প্ৰায় সংখ্যক এইবাৰ মেট্ৰিকত তোমালোকে জানাই 65% ছাত্ৰ ছাত্ৰীসকল পাছ হৈছে, কিন্তু যিসকল 45% ছাত্ৰ ছাত্ৰীসকল ফেইল হৈছে মেইন সমস্যাটো হ'ল ডেছক্ৰিপটিভ য'ত তোমালোকে লিখিব লাগে। আৰু নেক্সট ছাবজেক্ট চোৱা তোমালোকৰ IT আছে, এইজন ছাত্ৰই তেওঁ পাইছে 73, এইটো তোমালোকে এৰি দিয়া। এতিয়া চোৱা মেইন সমস্যা হৈছে এইজন ছাত্ৰৰ 3টা ছাবজেক্টত ফেইল হৈছে, ছ'চিয়েল ছায়েন্স, জেনেৰেল মেথছ আৰু জেনেৰেল ছায়েন্স 3টা ছাবজেক্ট আছে। আৰু এইবাৰ মই দেখিছোঁ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰী কিন্তু অসমীয়া ছাবজেক্টতো ফেইল হৈছে। অসমীয়া আৰু লগতে তোমালোকৰ প্ৰায় ছাত্ৰ ছাত্ৰীসকল ছ'চিয়েল ছায়েন্স এই দুটা বিষয়ত বেছিকৈ ফেইল হোৱা ছাত্ৰ ছাত্ৰীসকল মই দেখা পাইছোঁ। সেইকাৰণে মই তোমালোকক চিম্পল এটা ষ্ট্ৰেটেজি দিম যে কেনেদৰে তোমালোকে এই সময়খিনিত পঢ়িলে তোমালোকে ভাল মাৰ্ক এটা পাই পেলাই তোমালোকে HSLC কমপ্লিট কৰিব পাৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কিবা নতুন অফিচিয়েল নটিফিকেশ্যন আহিলে মই তোমালোকক জনাই দিম যে কেনেদৰে তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামৰ ন'টিছবিলাক আহিলে মই তোমালোকক চিম্পলকৈ জনাই দিম। চ' ছাবস্ক্ৰাইব কৰি থৈ দিবা, ঠিক আছে। এতিয়া ষ্ট্ৰেটেজি চোৱা কেনেদৰে তোমালোকে এই সময়খিনিত পঢ়িলে ভাল মাৰ্ক এটা পাব পাৰিবা। আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা তোমালোকৰ এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন অহা নাই, কিন্তু তোমালোকে এতিয়াৰ পৰাই পঢ়াটো ষ্টাৰ্ট কৰি দিয়া। চিম্পল প্লান কি হ'ব চোৱা তোমালোকে প্ৰথমে চোৱা তোমালোকে অলৰেডি এবছৰ পঢ়িছা, তোমালোকৰ প্ৰায়কেইটা কনচেপ্ট অলপ অলপ হ'লেও ক্লিয়াৰ আছে। তোমালোকে অলপ অলপ হ'লেও যিকোনো বিষয়ৰে কনচেপ্টটো তোমালোকৰ ক্লিয়াৰ আছে। তোমালোকে একোৱেই নজনা ছাত্ৰ ছাত্ৰীসকল নহয়, মই ইমান জানো, ঠিক আছে। তোমালোকে প্ৰথমে কি কৰিবা, ডেইলি 7 to 8 আৱাৰ্ছ তোমালোকে পঢ়িবা। সদায় তোমালোকে 7-8 ঘণ্টা তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। যিকোনো ছাবজেক্ট তোমালোকৰ বেয়া হৈছে, ধৰি লোৱা 3টা ছাবজেক্টৰ ওপৰতে তোমালোকে মেইন ফ'কাছ কৰিবা। বেলেগটো তোমালোকে পঢ়িব নালাগে। সেইকাৰণে তোমালোকে যিটো ফেইল কৰিছা, তোমালোকে যিটো এক্সাম তোমালোকৰ বেয়া হৈছে সেইকেইটা ছাবজেক্টত তোমালোকে মেইন ফ'কাছ কৰিবা, ঠিক আছে। কেনেকৈ কৰিবা, এই 3টা ছাবজেক্টৰ ভিতৰত তোমালোকৰ কোনোবা এটা ছাবজেক্ট ইজিয়েষ্ট ছাবজেক্ট থাকিব পাৰে, এইটো হয়। যেনেদৰে তোমালোকে ধৰি লোৱা ছ'চিয়েলত, মেথছত আৰু ছায়েন্সত তোমালোকে ফেইল কৰিছে, ইয়াৰ ভিতৰত তোমালোকে আটাইতকৈ সহজ এই 3টাৰ ভিতৰত তোমালোকে ছ'চিয়েল ভালদৰে চাব পাৰা। আৰু লগতে তোমালোকে কাৰো হাৰ্ড ছাবজেক্ট হৈ যাব মেথছ। সেইকাৰণে এই 3টাৰ ভিতৰত কোনটোক বেছি গুৰুত্ব দিব লাগে সেইটো তোমালোকে নিজেই ভালদৰে চাই পেলাই যাবা। আৰু নেক্সট তোমালোকে কি কৰিবা, ছাবজেক্ট ৱাইজ তোমালোকে কৰিবলৈ হ'লে কি কৰিবা চোৱা, 2টা পইণ্ট মই তোমালোকক কৈ দিম। ডণ্ট ফ'কাছ অন হাৰ্ড ছাবজেক্ট লেচন। তোমালোকে যিবিলাক হাৰ্ড লেচন পোৱা, যিবিলাক তোমালোকে বহুত টান পোৱা, সেইবিলাক মই চাবলৈ নকওঁ। মোৰ ফালৰ পৰা তোমালোকে সেইবিলাক চাব নালাগে, কিয়নো তোমালোকৰ প্ৰত্যেকটো ছাবজেক্টতে 13টা বা 14টা বা 10টা 12টা লেচন থাকে। তাৰ ভিতৰত তোমালোকে 2-এটা ছাবজেক্ট 2-এটা লেচন চেপ্টাৰবিলাক বহুত টান পাব পাৰা, সেইকেইটা তোমালোকে ফ'কাছ কৰিব নালাগে মোৰ মতে। কিন্তু তোমালোকে যদি কৰিব বিচাৰা সেইটো তোমালোকৰ ওপৰত কথা, ঠিক আছে। আৰু মেইন কথা তোমালোকে চোৱা ইম্পৰ্টেণ্ট টপিকবিলাক থাকে, এভৰি ছাবজেক্টৰে ইম্পৰ্টেণ্ট টপিককেইটা থাকে, যিকেইটা টপিক তোমালোকৰ প্ৰত্যেকবাৰ এক্সামত তেনেকুৱা ধৰণৰ প্ৰশ্নটো সোধে, সেইবিলাক তোমালোকে বেছি ফ'কাছ কৰিবা। আৰু মেইন তোমালোকে চাবা প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ যিমানবোৰ পোৱা তোমালোকে, মই তোমালোকক মেট্ৰিকৰ আগতো বহুত কৈছিলোঁ যে প্ৰিভিয়াছ ইয়াৰ পেপাৰবোৰ ভালদৰে ছল্ভ কৰিবা।
আৰু যি তোমালোকে প্ৰি টেষ্ট দি আহিছা গোটেইসমূহ জিলাৰে প্ৰি টেষ্ট পেপাৰবোৰ য'ত য'ত তোমাৰ ইউটিউবত সকলো চেনেলতে আপলোড কৰা আছে তোমালোকে জাষ্ট প্ৰি টেষ্ট 2026 মাৰিলে সকলো ভিডিঅ'সমূহ তোমালোকে পাই যাবা সেইবিলাক তোমালোকে ভালদৰে চাবা আৰু আমাৰ চেনেলটো দুই এটা তোমালোকৰ আপলোড কৰা আছে সেইকেইটাও তোমালোকে চাব পাৰা নেক্সট তোমালোকে 6 to 8 আৱাৰ্ছ ভালদৰে তোমালোকে পঢ়িবা ডেইলি তোমালোকে 6 পৰা 8 ঘণ্টা তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু মেইন কথা তোমালোকে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে খস্সা মনে এক্সামটো কম্পাৰ্টমেণ্টেল এক্সাম দিব বিচাৰা তেন্তে এভৰি ডে সদায় যেতিয়ালৈকে তোমালোকৰ এক্সামৰ আগদিনা নহয় তেতিয়ালৈকে একটা প্ৰি টেষ্টৰে হওক মডেল কুৱেশ্যন পেপাৰে হওক বা এনুৱেল অৰ্থাৎ তোমালোকে প্ৰিভিয়াছ ইয়াৰ পেপাৰে হওক মডেল কুৱেশ্যন পেপাৰে হওক বা প্ৰি টেষ্টৰ পেপাৰে হওক বা হাফ ইয়াৰলিৰ পেপাৰে হওক তোমালোকে সদায় যিকোনো তোমালোকৰ ছাবজেক্টত বেয়া হৈছে এক্সামটো সেইকেইটা ছাবজেক্টৰ এটা নহয় এটা তোমালোকে পেপাৰবোৰ সলভ কৰিবা এইটো মোৰ ফালৰ পৰা তোমালোকক ৰিকুৱেষ্ট যদি তোমালোকে এইটো কামেই কৰি দিয়া না এই যিমানখিনি সময় তোমালোকৰ ৰৈ গৈছে তোমালোকৰ চাবা এক্সামটো তোমালোকে নিশ্চয় পাছ হ'বা নেক্সট তোমালোকে চোৱা তোমালোকৰ ছ'চিয়েলত বেয়া হ'ব পাৰে তোমালোকে ছ'চিয়েলত কি কৰিবা ওৱান শ্বৰ্ট ভিডিঅ'সমূহ তোমালোকে ইউটিউবত পাই যাবা প্ৰত্যেক ছাবজেক্টৰে তোমালোকে ওৱান শ্বৰ্ট ভিডিঅ' পাবা সেইবিলাক গোটেই এফালৰ পৰা ক্লিয়াৰ কৰিবা প্ৰত্যেক দিনা এটা এটাকৈ তোমালোকে চাই দিবা আৰু যিসকল ডেটছ ইভেণ্টছবিলাক মনত ৰাখিবা কোন তাৰিখে কিমান হৈছিল কোন চনত কি ঘটনা হৈছিল বা কিমান তাৰিখে হৈছিল এইকেইটা মনত ৰাখিবা আৰু তোমালোকে মেপ কৰিবা এইটো আমাৰ চেনেলত আদাৰ্ছ পাঠশালা চেনেলত তোমালোকে মেপ কেনেকৈ আঁকিব লাগে অংকন কেনেকৈ কৰিব লাগে মই গোটেই তোমালোকক দেখুৱাই দিছোঁ তোমালোকে গৈ পেলাই আমাৰ চেনেলতে ভালদৰে চাব পাৰা আদাৰ্ছ পাঠশালা চেনেলতে উপলব্ধ আছে এইটো তোমালোকে চাব পাৰা আৰু তোমালোকৰ ছ'চিয়েলত এটা লেচন আছে অসমৰ ভূগোল তাৰ পৰা প্ৰায় 10 পৰা 14 মাৰ্ক তোমালোকক আহে এইটো মেপো তোমালোকৰ এই লেচনৰ অন্তৰ্গত হয় তোমালোকে ভালদৰে চাই পেলাই এই লেচনটো কমপ্লিট কৰি দিবা ইয়াৰ পৰা তোমালোকে ভাল মাৰ্ক পাই যাবা সেকেন্ড তোমালোকে কি কৰিবা ফোকাস কৰিবা মহাত্মা গান্ধী আৰু ৰিলেটেড যিমানখিনি আন্দোলন আছে তাৰ পৰা তোমালোকক কোৱেশ্চন খুদে প্ৰত্যেকবাৰ তোমালোকক খুদা দেখা যায় তোমালোকে ভালদৰে চাই ল'বা আৰু নেক্সট কি কৰিবা ছ'চিয়েলৰ প্ৰি টেষ্টৰ যিমানখিনি কোৱেশ্চনবিলাক আছে গোটেইকেইটা এদিনত এটা হলেও তোমালোকে এটা পেপাৰ হলেও তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰিবা মেথছত কি কৰিবা প্ৰেক্টিস কৰিবা সদায় মেথছ প্ৰেক্টিস কৰিবা টাইম টেবুল বনাই লবা সন্ধিয়া দিনত আৰু ক্ষমা কৰিবা ৰাতিপুৱা দিনত আৰু সন্ধিয়া অৰ্থাৎ ৰাতি তোমালোকে বনাই লবা ৰাতি এটা সাবজেক্ট দিনত এটা সাবজেক্ট সন্ধিয়া বা ৰাতি এটা সাবজেক্ট তেনেকৈ কৰিলে তোমালোকে সদায় প্ৰেক্টিস কৰিবা মেথছ বিলাক 10 পৰা 20টা মেথছ সদায় তোমালোকে প্ৰেক্টিস কৰিবা তোমালোকে চাবা কেইটামান মেথছ আমাৰ চেনেলত দিয়া আছে যে কোনবিলাক মেথছ বাৰে বাৰে ৰিপিট হয় এইবিলাক তোমালোকে ভালদৰে দিয়া আছে এইটো চাই ল'বা ৰিপিটেড কুৱেশ্যনবিলাক মই যিটো কথা কৈ আছোঁ সেইটো আমাৰ চেনেলত দিয়া আছে তোমালোকে চাই ল'বা এইকেইটা কুৱেশ্যন বেছি ফ'কাছ হয় মেথছ মই নপঢ়াওঁ তথাপিও মই তোমালোকক ৰিপিটেড কুৱেশ্যন কেইটামান বনাই পেলাই এটা মই ভিডিঅ' আপলোড কৰি দিছিলোঁ ফ'কাছ কৰিবা তোমালোকে 4 মাৰ্ক যিবিলাক কুৱেশ্যন আছে দুই এটা তোমালোকে ভালদৰে মুখস্থ হ'লেও কৰি ল'বা মই মুখস্থ ৱৰ্ডটো ইউজ কৰিছোঁ প্ৰায় কৰিব নালাগে কিন্তু তোমালোকৰ যদি অংকত একেবাৰে বেয়া তোমালোক কৰিব নোৱাৰা ময়ো যেনেকৈ মই কৰিব নোৱাৰোঁ মই সঁচা কথা কৈ দিওঁ মেথছ মোৰ বাবে টান ছাবজেক্ট মোৰ কাৰণে চ' তোমালোকৰ কাৰণে হ'ব পাৰে কোনো ডাঙৰ কথা নহয় সবক ছাবজেক্ট ইজি নালাগে সেইকাৰণে ময়ো মেথছ কেতিয়াবা নোৱাৰিলে যিকেইটা হয় ফাউণ্ডেশ্যনকেইটা ভালদৰে চাই লওঁ আৰু নহ'লে তোমালোকে মুখস্থ কৰি দিবা একো ডাঙৰ কথা নহয় ঠিক আছে তেতিয়া তোমালোকে আহিবা সোশ্যাল সায়েন্সত এতিয়া তোমালোকে কি ক্ষমা কৰিবা সায়েন্সত ডায়াগ্ৰাম আছে তোমালোকৰ 3 বা 2 মাৰ্ক তাতে পাই যাবা তোমালোকে মই ধুনীয়াকৈ ডায়াগ্ৰাম কি আহিব পাৰে দিছিলো মই যোৱাবাৰ যিটো আহিব বুলি কৈছিলো এক্সামত হেইটো তোমালোকক আহিছে কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তোমালোকে হেইটো চাব পাৰিবা আৰু কাৰণ দৰ্শোৱা কুৱেশ্যন বিলাক সায়েন্সত বহুত খোদা যায় এটো তোমালোকে কিতাপত ধুনীয়াকৈ দিয়া থাকে এইবিলাক তোমালোকে ভালদৰে চাই ল'বা আৰু কেমিক্যাল ৰিএকশন ইকুৱেশ্যন এইবিলাক ভালদৰে চাই ল'বা আৰু প্ৰি টেষ্ট পেপাৰ মই প্ৰি টেষ্ট পেপাৰ ইয়াতো কৈছোঁ কিয় কৈছোঁ বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰ ছাত্ৰীসকল সলভ কৰিবলৈ চেষ্টা কৰিবা নেক্সট তোমালোকে যদি আছামিছত বেয়া হৈছে 1 মাৰ্ক কুৱেশ্যন মই 100টা 1 মাৰ্ক কুৱেশ্যন গোটেই কিতাপৰ পৰা বাছি পেলাই মই তোমালোকক আমাৰ চেনেলত আদাৰ্ছ পাঠশালা চেনেলত আপলোড কৰা হৈছে তোমালোকে হেইটো চাব পাৰা ঠিক আছে আদাৰ্ছ পাঠশালা চেনেলত আছে তোমালোকে গৈ পেলাই হেতু চাব পাৰা গ্ৰামাৰ সেকশন কমপ্লিট মই আদাৰ্ছ পাঠশালা চেনেলত আধা ঘণ্টাৰ এটা ভিডিঅ' প্ৰস্তুত কৰি পেলাই তোমালোকক আপলোড কৰিছোঁ কোন কেইটা গ্ৰামাৰ কেনেকুৱা ধৰণৰ গ্ৰামাৰ এতিয়ালৈকে আহিছে গোটেইকেইটা কুৱেশ্যন তোমালোকক দি দিছোঁ আৰু প্ৰি টেষ্ট কুৱেশ্যন পেপাৰ আছামিছৰো প্ৰেক্টিছ কৰিবা তেনেকৈ ইংলিছ ছাবজেক্টৰ সেম একে ফৰ্মুলা হিন্দীত বেয়া হৈছে যদি তোমালোকৰ ইলেক্টিভ ছাবজেক্ট বেয়া হৈছে যদি একে ফৰ্মুলা হয় গোটেইকেইটা তোমালোকে এনেদৰে যদি এমাহ তোমালোকে বা 2 মাহ যিমানখিনি সময় বাকি আছে এতিয়ালৈকে অফিচিয়েল নোটিফিকেশ্যন অহা নাই যদি আহে মই তোমালোকক জনাই দিম তোমালোকে কিন্তু পঢ়া আজিৰে পঢ়া তোমালোকে আৰম্ভ কৰি দিয়া চাবা তোমালোকৰ এক্সাম ভাল হ'ব নিশ্চয় ভাল হ'ব ভালকৈ পঢ়া দিনত তোমালোকে প্ৰায়
7 পৰা 8 পাৰিলে 10 ঘণ্টাই হ'লেও তোমালোকে পঢ়িবা আৰু HSLC কমপ্লিট কৰা ঠিক আছে বেষ্ট অফ লাক মই পাৰিলে তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু কিবা অফিচিয়েল নটিফিকেশ্যন আহিলে মই তোমালোকক জনাই দিম ঠিক আছে ধন্যবাদ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা কাম আহিব তোমালোকৰ ধন্যবাদ